ধন সোণ গাড়ী বাইক নহয় অলিম্পিক বিজয়ী খেলুৱৈক উপহাৰ হিচাপে দিলে এটা মহ আপুনি ঠিকই শুনিছে অলিম্পিকত পদক জয় কৰা খেলুৱৈক বিভিন্নজনে বহু মূল্যৱান উপহাৰ প্ৰদান কৰিছে কোনোবাই টকা কোনোবাই গাড়ী কোনোবাই বাইক দিছে কিন্তু পাকিস্তানৰ এগৰাকী সোণৰ পদক বিজয়ী খেলুৱৈক তেওৰি শহুৰেকে উপহাৰ হিচাপে প্ৰদান কৰিলে এটা মহ এই খেলুৱৈগৰাকী হৈছে পেৰিছ অলিম্পিকত জেভলিন থ্ৰোত সোণৰ পদক বিজয়ী খেলুৱৈ আৰছাদ নদীম পিছে আৰছাদ নদীমক উপহাৰ হিচাপে মহ প্ৰদান কৰাটো তেওঁলোকৰ বাবে কোনো আচৰিত হ'ব লগা বিষয় নহয় কিয়নো পাকিস্তানৰ এখন ভিতৰুৱা গাঁৱত জন্মগ্ৰহণ কৰা আৰছাদ নদীমৰ ঠাইত এয়া এক পৰম্পৰা বুলিহে গণ্য কৰা হয় যেতিয়া তেওঁলোকৰ মাজত কোনোৱে সফলতা লাভ কৰে তেতিয়া মহ উপহাৰ হিচাপে দিয়াটো শুভ বুলি জনা যায় উল্লেখযোগ্য যে অলিম্পিকত 92.97 জেভলিন থ্ৰো কৰি অভিলেখ গঢ়া আৰছাদ এটা অতিকৈ দুখীয়া পৰিয়ালৰ এটা সময়ত জেভলিন কিনিবলৈ টকা নথকা আৰছাদ এতিয়া পিছে কোটিপতি অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক